ডিএ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকক দিম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বিশেষকৈ বস্তু বাহিনীৰ যি দাম বৃদ্ধি হয় আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৰ্মচাৰীসকলৰ আসলতে ডিয়াৰনেছ এলাউন্স বা মৰকীয়া ব্ৰানচ বৃদ্ধি হয় তো সেই সম্পৰ্কীয় আসলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰো তেওঁলোকৰ ফালৰ পৰা প্ৰত্যেক মাহে এটা প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে জুলাই মাহৰ যি কনজুমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ এটো তেওঁলোকে প্ৰকাশ কৰিছে 9/9/2024 তাৰিখে তো ইয়াতে তেওঁলোকে আসলতে গোটেই ভাৰতবৰ্ষৰ 317খন বিশেষকৈ উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া 88টা চেণ্টাৰত তেওঁলোকে হেৰি কৰি পেলাই এই প্ৰাইচ ইণ্ডেক্সটো তেওঁলোকে গণনা কৰি উলিয়ায় আৰু এই জুলাই মাহৰ যিটো প্ৰেছ যিটো ইণ্ডেক্স বাঢ়িছে হেতু তেওঁলোকে প্ৰকাশ কৰিছে এই প্ৰেছ বিজ্ঞপ্তি যোগে তো চাওক কি লিখিছে অল ইণ্ডিয়া CPI অৰ্থাৎ কনজুমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ ফৰ জুলাই 2024 ইনক্ৰিজড বাই 1.3 পইণ্ট এণ্ড ষ্টুড এট 142.7 অৰ্থাৎ জুলাই মাহৰ যি কনজুমাৰ প্ৰাইচ ইণ্ডেক্স আছে এটো 1.3 পইণ্ট বৃদ্ধি পাইছে এই যেটো বৰ্তমান হৈ গৈছে 142.7 আৰু year on year inflation of the month July 2024 moderated to 2.1% as compared to 7.54% in July 2023 আৰু যি বস্তু বাহিনীৰ দাম বৃদ্ধিৰ হাৰ এটো যোৱা বছৰ 2023 ৰ জুলাই মাহত যি আছিল তাৰ তুলনাত 2024 ৰ জুলাই মাহত হৈ গৈছে 2.15% বহুত কমি গৈছে এটো আসলতে বছৰিকীয়া হিচাপ আৰু জুলাই মাহৰ the year on year inflation for the month of June 2024 was 3.67 as compared to 5.57 in June আৰু জুন মাহত যদি ধৰা হয় তেতিয়া হলে 2024 ৰ জুন মাহত আছিল 3.67 কিন্তু 2023 ত আছিল 5.57% এটো চাব পাৰিছে year on year inflation based on consumer price index এটো গ্ৰাফটো দিয়া আছে তো আসলতে এই জুলাই মাহত কি বস্তুৰ দাম বাঢ়িছে যাৰ কাৰণে এই কনজুমাৰ প্ৰাইচ ইণ্ডেক্সটো বৃদ্ধি পাইছে এটো চাওক বিশেষকৈ ফুড এণ্ড বাৰবেজেছ এইকেইটাৰ ক্ষেত্ৰত অলপ বাঢ়িছে পান সুপাৰি টবেকো ইনটক্সিকেন্টছ এইকেইটাৰ ক্ষেত্ৰত অলপ বাঢ়িছে ক্লথিং এণ্ড ফুটৱেৰ ইয়াৰ ক্ষেত্ৰত অকমান 0.2 বাঢ়িছে হাউচিংৰ ক্ষেত্ৰত অলপ বাঢ়িছে ফুয়েল এণ্ড লাইট এটো সেম আছে মিসেলেনাস এটো 0.3% বাঢ়িছে তো এনেকি 142.7 হৈ গৈছে তো জুলাই মাহৰ আসলতে যি হিসাব যে জুলাই মাহত DA2 এই কনজুমাৰ প্ৰাইচ ইণ্ডেক্সৰ যদি আমি চাও কিমান বৃদ্ধি পাব এটো আমি যদি ক্যালকুলেটৰত চাও তেতিয়া কেনেকৈ হ'ব চাওক জুলাই মাহ 2024 আগত আছিল 142.7 জুলাই মাহত 142.7 আৰু জুন মাহত আছিল 141.4 তো 142.7 কনজুমাৰ প্ৰাইচ ইণ্ডেক্স হোৱাৰ লগে লগে DA2 হৈ গৈছে 53.64% অৰ্থাৎ জুন মাহৰ তুলনাত অলপ বৃদ্ধি পাইছে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে জুন মাহলৈকে যিমান হৈ গৈছে অৰ্থাৎ 53.36 আছিল DA তো সেই হিচাপে আপোনালোকে DA পাব আৰু বহুতে হয়তো ভাবিব যে বাতৰিবিলাক কিয় দি থাকে এতিয়ালৈকে DA দিয়া নাই DA তো আপোনালোকে নিশ্চয় জানে যে DA তো পাবই যেতিয়া চৰকাৰে মানে অৰ্ডাৰ দিয়ে তেতিয়া আপোনালোকে DA পাব এখিনি আপোনালোকে পাবই প্ৰাপ্য আপোনালোকৰ গতিকে চৰকাৰে যিকোনো সময়তে 3% DA ঘোষণা কৰিব আৰু এই এতিয়া যেটো কলো এটো আসলতে জুলাই মাহৰ আৰু এই গুটেখিনি বস্তু আসলতে ডিসেম্বৰ মাহত ইমপ্লিমেন্ট হ'ব ডিসেম্বৰ মাহত হেহত আপোনালোকে যেটো DA পাব তাতে এটো ইনক্লুড হ'ব অৰ্থাৎ এতিয়া যেনেকে বৃদ্ধি পাইছে তেনেকে যদি বাঢ়ি গৈ থাকে ধৰক ডিসেম্বৰ মাহত হয়তো 3% তকৈ বেছি হ'ব পাৰে তো এটো আসলে গুৰুত্বপূৰ্ণ ভিডিও যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ